ছাদৰ খেতি আমি এখন সৰু ছাদত 20 ফুটৰ পৰা 20 ফুট ছাদত আমি আমাৰ বছৰটোৰ প্ৰয়োজনীয় যিখিনি শাক পাচলি সেই শাক পাচলিৰ খেতি খুব সুন্দৰকৈ কৰিব পাৰোঁ। এখন আমাৰ ঘৰৰ ছাদ, যদিও আমাৰ ঘৰৰ বাৰীখন যথেষ্ট ডাঙৰ আহল বহল, তথাপিতো এই ছাদখনৰ এক সৎব্যৱহাৰ কৰি বছৰৰ বতৰৰ শাক পাচলিৰ 3-4 বিধ খেতি আমি সহজতে ইয়াতে কৰি আছোঁ। বজাৰৰ পৰা কিনি অনা গ্ৰ' বেগত, আৰু পানী যাবৰ কাৰণে তলত মেট এখন পাৰি দিলে ছাদখনো বেয়া নহয় আৰু পানীও বেগত জমা হৈ নাথাকে বাৰিষাৰ সময়ত, কাৰণ আমাৰ ইয়াত লখিমপুৰত যথেষ্ট বৰষুণ হয়। গতিকে আমি সকলোৱে যিসকলৰ মাটি কম বা যিসকলে ফ্লেটত থাকে তেওঁলোকে সহজতে অলপ সময় দি এইদৰে কেইবাবিধো পাচলি প্ৰয়োজনীয় সুন্দৰকৈ কৰিব পাৰে। ছাদখনৰ সৎব্যৱহাৰ হোৱাৰ লগতে আপোনালোকে বৰলীয়াই বৰ দিগদাৰ কৰে, গতিকে আমি ফেৰমন ট্ৰেপো 2-এটা দি দিব পাৰোঁ। তেতিয়াহ'লে কোনো ৰাসায়নিক দৰৱ স্প্ৰে নকৰাকৈও নলীও আছে 2-এটা।